7 মে নিশা হোজাই হীৰাবস্তিত লোকেশ দাসৰ হত্যাকাণ্ড সংঘটিত হৈছিল। উক্ত হত্যাকাণ্ডৰ ঘটনাৰ আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দোষীক কৰায়ত্ব নকৰাৰ অভিযোগ উঠিছে। আজি জিলা সদৰত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক শাস্তি বিহাবলৈ জিলা আয়ুক্তক দিয়ে এক স্মাৰক পত্ৰ। জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আজি হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সন্থাৰ শিক্ষাৰ্থী উপস্থিত হৈ জিলা আয়ুক্তক ঘটনা সন্দৰ্ভত দাখিল কৰে স্মাৰক পত্ৰ। মই গোটেই আৰ্থিকভাৱে মই মোৰ ডাঙৰ দাদা তাৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। দেউতা ঢুকোৱাৰ পিছত ডাঙৰ দাদাই পুৰা গোটেই ফেমিলিটো মেইনটেনেন্স কৰিছিল আৰু মেইনটেনেন্স কৰাৰ পিছতো আমাক মেইনটেনেন্স কৰাৰ পিছতো গোটেই আমাৰ অসমত 30টা ফেমিলিক মেইনটেনেন্স কৰিছিল। নিজে কাম কৰি পেলাই, নিজে চাকৰি কৰি পেলাই, নিজে আকৌ কণ্টেক্ট লৈ পেলাই মানুহক, দুখীয়া মানুহক কাম দিছিল, সিহঁতৰ ঘৰ চলাইছিল। আজি এইটো চকুত দেখিব নোৱাৰি কেইটামান দুষ্কৃতীয়ে এইটো তাৰ সুযোগ লৈছে। সুযোগ লৈ পেলাই মোৰ 4 নম্বৰ দাদা সুভাষ দাস তেওঁ পলিটিকেলৰ লগত ইনভলভ আছিলে। কেইদিন আগতে এইটো ইলেকশ্যন হোৱাৰ আগতে বিদ্যা নামৰ ব্যক্তিজনে কিবা সিহঁতৰ লগত কাজিয়া পেচাল হৈছে। হোৱাৰ পিছতে সিহঁতে মোৰ দাদাক ভাবুকি দিয়ে। তাৰ প্ৰতি উত্তৰ লৈ পেলাই সিহঁতে মোৰ সুভাষ দাদা তাক টাৰ্গেট নকৰি তাৰ যে গুৰি কোন মোৰ ডাঙৰ দাদা সি মেইনটেনেন্স কৰি আছে, সেই মূৰটো আজি সিহঁতে কাটিলে আৰু ইয়াতে অকলে তেওঁ জড়িত নাই, হত্যা কৰিলে। এইটো লোকেশ দাসক, এইটো আমাৰ মানে থ্ৰেট দিছে বিদ্যা দাসে। অকলে তেওঁ জড়িত নহয়, তেওঁৰ লগতে কেইবাও টিম মিলিত আছে তাৰ লগত। আমাৰ গাঁৱৰ আজিলৈকে 7 দিন হৈ গ'ল, তাৰ উচিত বিচাৰ পোৱা নাই। ৰাজনৈতিক ষড়যন্ত্ৰৰ লগতে আকৌ সিহঁতে আমাৰ বেলেগ দুশ্মনীক তাৰ লগত মিলাই পেলাই তাক হত্যা কৰা হৈছে আৰু আজি 7 দিন হৈ গ'ল, তাৰ কোনো একো তদন্ত হোৱা নাই। প্ৰশাসনিকভাৱে যি ব্যৱস্থা লৈ আছে চৰকাৰে, প্ৰশাসন ব্যৱস্থা বহুতো দুৰ্বল হৈ আছে। কাৰণ মই দেখা পাই আছোঁ সৰুৰে পৰা আমাৰ 4টা মাৰ্ডাৰ হৈছে ডিমৰুপাৰ জিপিত। এটা এই কেইমাহ আগতে ৰেলগেটৰ আগতে পেলাই ৰাখিছে আৰু দক্ষিণা মাষ্টৰী বুলি এই যে আমাৰ ৰফিক দাই চিনি পায়, তেওঁক ডিঙি কাটি ৰাখি দিছে আৰু তাৰ আগতো 5টা মাৰ্ডাৰ। তেতিয়া প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। হৈ গ'ল, এতিয়ালৈকে কোনো ইনভেষ্টিগেশ্যনৰ হেৰি হোৱা নাই। আৰু আমাৰ কিমান মাৰ্ডাৰ কেছত 48 ঘণ্টাৰ ভিতৰত আহিব লাগে, কিন্তু আজিলৈকে অহা নাই। 6 দিন হৈ গ'ল। আমাৰ এইটোৰ DC ছাৰ, SP ছাৰক আমি এপ্লিকেশ্যন দিছোঁ। RTO ইউনিয়ন বডিৰ পৰা এপ্লিকেশ্যন এটা দি আছে। RTOৰ প্ৰেচিডেণ্ট আৰু GS আহিছে। DC মহোদয় কেতিয়া আমাৰ ষ্টুডেণ্টৰ তৰফৰ পৰা এপ্লিকেশ্যন দিয়া হ'ব আৰু এইটো উচিতভাৱে তদন্তটো ভালকৈ হয় যেমন